মহাপুৰুষে নিজকে দাসৰো দাস, কিংকৰৰো কিংকৰ এই বুলি নিজৰ আত্মপৰিচয় প্ৰদান কৰিছে। মহাপুৰুষ মাধৱদেৱেও গুৰুজনাক অনুকৰণ কৰি কি বুলি লিখিছে নামঘোষাত? নুহুজানাই আমি চাৰি জাতি, চাৰিও আশ্ৰমী নোহোৱাতি, নুহু ধৰ্মশীল দানব্ৰ ততীৰ্থগামী, কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তাপদ কমলৰ, দাসৰো দাস তান সভৈলো আমি। হে প্ৰভু, তুমি যদি মোক দাস বুলি ধৰিবৰ কাৰণে যদি তোমাৰ কিবা আপত্তি আছে, তেনেহলে তোমাৰ দাসৰো দাস, তেওঁৰ দাস কৰি হলেও মোক তুমি তোমাৰ চৰণত থান দি ৰাখা। মহাপুৰুষ মাধৱদেৱে ঈশ্বৰ পুৰুষক এনেধৰণৰ কথাও কৈছে যে মই তোমাৰ দাস হৈ গলে মোৰ এনেকুৱা দাসত্ব মই তোমাক তোমাৰ সেৱা কৰিম, হয়তো তুমিও মোৰ দাস হৈ যাব পাৰা। কাৰণ যিজনে ভগৱানৰ দাসত্ব স্বীকাৰ কৰে, ভগৱান তেওঁৰ দাস হৈ যায়, এইটো ভগৱানৰ চৰিত্ৰ। হে ভগৱান, তুমি এই সন্দেহটো দূৰত থৈ দিয়া, মই কেতিয়াও তোমাক মোৰ দাস হ'বলৈ নিদিওঁ। থৈও নিজৰ ভৃত্যৰ অধীন কৰি, তেতিয়াহ'লে তোমাৰ ভৃত্যৰ অধীন কৰি মোক ৰাখা, তেতিয়া তুমি মোৰ দাস হ'ব অন্তত নালাগে। তোমাৰ ভৃত্যৰে মই ভৃত্য হ'ব খোজো, তোমাৰ চাকৰৰ মই চাকৰ হ'ব খোজো, তোমাৰ দাসৰ মই দাস হ'ব খোজো। প্ৰভুসকল, কেৱল আৰু কেৱল ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাৰ উত্তৰ পূৰ্বাঞ্চলত ইমান দাস্য ভকতিৰ পোহাৰ মহাপুৰুষ দুজনাই মেলি থৈ গৈছে। আপুনি ক'তো নেদেখে পৃথিৱীত নিজকে ইমান দাসৰো দাস, ইমান নমনীয় ৰূপে ভগৱানক যে ভজিব পাৰি, এই নজিৰ ক'তো নাই। যদি মহাপুৰুষৰ এই আদৰ্শ শাস্ত্ৰসন্মতভাৱে যদি আমাৰ মানুহে মানি চলিলেহেঁতেন, তেতিয়াহ'লে আজি অসমত ধৰ্মক লৈ পেলাই ইমান অসহিষ্ণু পৰিৱেশৰ সৃষ্টিয়ে নহ'লহেঁতেন। মই আজি কিছুদিনৰ পৰা এই কথাটো কৈছোঁ যে কি কাৰণত ধৰ্মক লৈ আমি ইমান অসহিষ্ণু হ'বলৈ গৈ আছোঁ। সহনশীল ক্ষমতা আমাৰ নাই নেকি? কাৰণ আমি যিসকল গুৰু মানিছোঁ, তেওঁলোক সহিষ্ণুতাৰ মূৰ্ত প্ৰতীক, পাৰাকাষ্ঠা বুলি ক'ব পাৰি। মহাপুৰুষ শংকৰ মাধৱ দুজনা সহিষ্ণুতাৰ পাৰাকাষ্ঠা, তাতকৈ আৰু কোনো নাই ইমান সহিষ্ণু। বুজিছে নহয়? গুৰুজনাইতো এনেকে কৈছে যে যদি মোক কোনোবাই নিন্দা কৰে, সেই নিন্দুকসকলক যদি মই চিনি পালোহেঁতেন, তেতিয়াহ'লে তেখেতলোকক মোৰ ঘৰৰ সন্মুখতে নিবাসস্থল বনাই দিলোহেঁতেন। কেলেই? যে তেওঁলোকে মোক চাই থাকক, নিন্দাৰে মোক তোলা ধুনা দিয়ক, যাতে তেওঁলোকৰ নিন্দাত মই মোৰ বেয়া চৰিত্ৰ যদি কিবা আছিল, বেয়া যদি আছিল, সেইখিনি যাতে মই সংশোধন কৰিব পাৰোঁ। অৰ্থাৎ নিন্দুকসকল দৰাচলতে উপকাৰী সজ্জনবিলাকৰ, কাৰণ তেওঁলোকে সজ্জনবিলাকক নিন্দা কৰি সজ্জনসকলৰ চৰিত্ৰত থকা বেয়া গুণসমূহ তেওঁলোকে উন্মুক্ত কৰে, আৰু সজ্জনে সেইবিলাক সংশোধন কৰি কৰি নিজক আৰু জুয়ে পুৰা সোণৰ নিচিনা চিকচিকীয়া কৰি তুলিবৰ কাৰণে এটা সুযোগ পায়। সেইকাৰণে গুৰুজনাই ইয়াত কৰজোৰে বোলো শুনা সবে সভাসদ, মূঢ় হুয়া কৰোঁ মহাভাগৱত। আপোনাৰ খবৰ দৰে সজ্জনসকলৰ প্ৰতি গুৰুজনাই কৰপুতে হাতযোৰ কৰি কৈছে যে মোৰ নিচিনা এগৰাকী মূঢ়ই ভাগৱত কথা 10ম স্কন্ধৰ পদ গাবলৈ গৈ আছো, কৰিবলৈ গৈ আছো। হে ৰাম
কৰজোৰে বোলো শুনা সবে সভাসদ মোহহুয়া কৰো মহাভাগৱত পদ ৰাম আমাৰ পদত কেহু নধৰিবা দুখ কৃষ্ণ কথা শুনি কৰা চিত্তক সন্তোষ আমাৰ পদত আপোনালোকে দুখ নেদেখিব কেৱল কৃষ্ণ কথা বুলিয়ে সন্তোষ হ'বৰ কাৰণে প্ৰয়াস কৰক বাপসকল কোনে ভাগৱত পঢ়িছে কি ব্যাখ্যা কৰিছে সেইটোক লৈ সমালোচনাৰ কোনো প্ৰয়োজন নাই ভাগৱত যে পঢ়িছে এইটোই ডাঙৰ কথা ভাগৱতৰ আসনত আসীন হৈ কোনোবা ব্যক্তিয়ে যে কৃষ্ণ গুণ আওৰাইছে তেওঁৰ জীৱনৰ কাৰণে সেইটো এটা বিশেষ লাভ অনেক যত্ন কৰিও জীৱনত কোটি কোটি টকা উপাৰ্জন কৰিব পাৰে কোনোবাই পৃথিৱীৰ সৰ্বোচ্চ সন্মানত কোনোবা ব্যক্তি গৈ অধিষ্ঠিত হ'ব পাৰে কিন্তু তেওঁ ইচ্ছা কৰিলে ভাগৱতৰ আসনত তেওঁ আসীন হ'ব নোৱাৰে এগৰাকী ব্যক্তি ভাগৱতৰ আসনত আসীন হ'বলৈ হ'লে ঈশ্বৰ পুৰুষে তেওঁক প্ৰথমতে নিৰ্ণয় কৰি ল'ব লাগিব মই তোমাৰ শ্ৰীমুখে মোৰ গুণ শুনিম কাৰণ ঈশ্বৰ পুৰুষে ভক্তৰ পৰা একো দ্ৰব্য বস্তু আজিলৈকে বিচৰাৰ কোনো শাস্ত্ৰত উদাহৰণ নাই ভগৱানে এটাই বিচাৰে যে মোৰ গুণখিনি কোনোবাই একান্ত চিত্তে গাওক নিজ যশ গুণ প্ৰিয় হৰি তেওঁৰ নিজৰ যশস্যা ভক্তৰ শ্ৰীমুখে শুনি ভাল পায় আৰু তাৰে তেওঁ মালা গাঁঠি পিন্ধে ভকতে যতে গাৱে গুণনাম চয় তাৰ মালা গাঁঠিয়া পিন্ধন্ত কৃপাময় ভকতে যিমান ঈশ্বৰৰ গুণ গায় সেই প্ৰত্যেকটো গুণেই তেওঁ মালা হিচাপে পুষ্পমালা হিচাপে পঞ্চবৰ্ণৰ বনমালা তেওঁ ডিঙিত পৰিধান কৰি থাকে শাস্ত্ৰত এটা কথা বৰ্ণন কৰিছে যে ভগৱন্ত পুৰুষে যি পঞ্চবৰ্ণৰ বনমালা পৰিধান কৰে সেই বনমালাধাৰৰ দুটা বিশেষ বৈশিষ্ট্য আছে ঈশ্বৰ পুৰুষৰ ডিঙিত থকা বনমালা ভাগৰ দুটা বিশেষ বিশিষ্টতা কি তাৰে প্ৰথমটোৱে কৈছে যে সেই বনমালা ভাগ কণ্ঠৰ পৰা আপাদ পৰ্যন্ত চৰণলৈকে ওলমি থাকে বাকী কোনো মালা তেওঁতো আৰু অন্যান্য মালা পৰিধান নকৰে আচলতে মালাবোৰ নিজে ভগৱানৰ ডিঙিত পৰিধিত হৈ থাকে আমি মালা পিন্ধি থাকো ভগৱানে নিপিন্ধে মালাবোৰ গৈ নিজে ভগৱানৰ শৰীৰত অলংকৃত হয় একেবাৰে কৌস্তৱমণিৰ পৰা প্ৰাৰম্ভ কৰি সাতখৰি হেমহাৰ বৈজন্তীমালা গজমুক্তাহাৰ ইত্যাদি তেওঁ পৰিধান কৰিছে তাৰ ভিতৰত বনমালা কণ্ঠৰ পৰা চৰণ পৰ্যন্ত আৰু দ্বিতীয় বৈশিষ্ট্য কি যে এই মালাধাৰৰ ফুলসমূহ এনেকুৱা সতেজ আজি ইয়াতে ফুলৰ মালা গাঁঠি দিয়া হৈছে এইবোৰ সতেজ হৈ থকা নাই ছিঙি অনা হ'ল সতেজ বুলি কেনেকৈ প্ৰমাণিত কৰিছে যে ভগৱন্ত পুৰুষৰ কণ্ঠত থকা সেই বনমালা ভাগৰ পুষ্পসমূহ ইমানেই সতেজ যে তাত অলিকুল ভোমৰাবিলাকে আহি সেই ফুলত ৰেণু পান কৰি থাকে এইটো দুই নম্বৰ বৈশিষ্ট্য ইয়াৰ অৰ্থ কি ইয়াৰ দুটা অৰ্থ আছে এক নম্বৰতে কি যে এই মালাসমূহ ভক্তসকলৰ শ্ৰীমুখে ওলোৱা নামৰ ফুল আৰু সেই নামৰ ফুল ভক্তিৰ সূত্ৰৰে তেওঁ মালা গাঁঠি থাকে গতিকে এই পুষ্পসমূহ যিহেতু ভক্তি পুষ্প এতেকে তাত ভকত ভ্ৰমৰাবিলাকে আহি পেলাই সেই পুষ্পৰ সুঘ্ৰাণ লৈ থাকে সেই অমৃত পান কৰি থাকে দ্বিতীয়তে কণ্ঠৰ পৰা ভক্তসকলৰ কণ্ঠৰ পৰা নিগৰিত হোৱা সেই নাম ভগৱানৰ দুখানি চৰণ চিন্তি আগবঢ়োৱা হয়
সেইকাৰণে সেই মালাধাৰ কণ্ঠৰ পৰা চৰণ পৰ্যন্ত বিস্তাৰিত সম্পৰ্কিত। হে বাপসকল, আইসকল, ভগৱন্ত পুৰুষে ভক্তসকলৰ শ্ৰীমুখে তেওঁৰ গুণানুকীৰ্তন যিহেতু সৰ্বদা শ্ৰৱণ কৰাৰ হাবিয়াস, তেওঁৰ ইচ্ছা, সেইকাৰণে মহাপুৰুষে ইয়াত লিখিছে যে কোনোবাই যদি কৃষ্ণ কথা গায়, কৃষ্ণ কথা কয়, তেওঁৰ পদত দোষ বিচাৰ কৰাটো ভকতৰ উচিত নহয়। যি গাইছে গাইছে, কৃষ্ণ গুণ বুলি আপোনালোকে তাক শুনিব পৰাৰ ক্ষমতা থাকিব লাগে। এই বুলি শুনক। যদি তাত আপোনাৰ কিবা গ্ৰহণ কৰিবলগীয়া কথা আছে গ্ৰহণ কৰক, নাই যদি এৰি দিয়ক। কিন্তু এই সাম্যকভাৱে এই কৃষ্ণ কথা এই বুলি গ্ৰহণ কৰক। আৰু মহাপুৰুষেও এই বুলি কৈছে, ৰাম শতকৌটি জনমৰ মহাপাপ যিটো মনুষ্যৰ নিৰন্তৰে ভৈলাক্ষয় ৰাম শিশিজনে কৃষ্ণ কথা শুনিবা পাৰে পাপীৰ কাণত পাপে খুচিহে নতাৰে। শতকৌটি জন্ম, শতকৌটি বুলি ক'লে মানুহে এই যে মানুহ জন্ম প্ৰাপ্তি হৈছোঁ, ইয়াৰ পূৰ্বে 84 লক্ষ জনী আমি পৰিভ্ৰমণ কৰিব লাগে। ই শাস্ত্ৰৰ বিচাৰ। গতিকে এই জনীসমূহ পাৰ কৰি আহি 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 আমি যেতিয়া মনুষ্য জন্ম প্ৰাপ্তি হওঁ, তেতিয়াহ'লে বিগত জন্মসমূহত কৰি অহা সমস্ত অপৰাধৰ মুক্ত হোৱাৰ এক সুবৰ্ণ সুযোগ মনুষ্য জন্মত প্ৰাপ্তি হয়। বাপসকল, আইসকল, মনুষ্যসকল ভগৱানৰ স্বৰূপাৰ্থত ভগৱানে নিজৰ স্বৰূপ চাবৰ কাৰণে মনুষ্যসকলক সৃষ্টি কৰিছিল। সেইকাৰণে মনুষ্য শৰীৰ ইমান নিখুঁত পৰিকল্পনাৰে ভগৱানে নিৰ্মাণ কৰিলে। সেইকাৰণে কোনো মনুষ্যই মনুষ্য জন্ম প্ৰাপ্তিৰ পিছত মই একো নাপালো বুলি হীনমান্যতাত ভোগাটো অপৰাধ। মইনো কি পালো? আমাৰ বহুত মানুহে ভগৱানৰ ওচৰত আহি কান্দে যে প্ৰভু মোকনো কি দিলা? একেলগৰ আমাৰ কাষৰ মানুহ ঘৰৰ গাড়ী হ'ল, বিল্ডিং হ'ল, আমাতকৈও দুখীয়া আছিল, এতিয়া আমাতকৈও ধনী হৈ গ'ল। আমুকৰ ল'ৰাই চাকৰি পালে, মোৰ ল'ৰাটো পোৱা নাই। আমুকৰ ছোৱালী ভাল ল'ৰালৈ বিয়া হৈ গ'ল, মোৰহে হোৱা নাই, ইত্যাদি। ভগৱানৰ ওচৰত আমিবিলাকে অভিযোগৰ আবেদনবোৰ দিওঁ। এনেকুৱা অনুষ্ঠানবিলাকত মই আগতেও বহুবাৰ কৈছোঁ যে এই যে চাকিবিলাক জ্বলিছে ইয়াতে, এই প্ৰত্যেক গছি চাকিয়ে একোখন অভাৱৰ আবেদনৰ ৰাজসাক্ষী, জ্বলন্ত সাক্ষী, হয় নহয় কওক? গতিকে মনুষ্যই আমিবিলাকে ভগৱানক এটা কথা আমি প্ৰত্যেকজন মানুহে জানো যে ঈশ্বৰ অন্তৰ্যামী, মোৰ ভিতৰত বিদ্যমান হৈ থকা ভগৱানে জানে যে মোক কি প্ৰয়োজন। সেই কথা আৰু মই ভগৱানক ক'বলগীয়া নাই। গতিকে আপোনাৰ যোগ্যতা অনুসাৰে আপোনাৰ যোগ্যতাতকৈও বেছিকৈ ভগৱানে আপোনাক প্ৰদান কৰিছে, এই বুলি ভগৱানৰ ওচৰত কৃতজ্ঞ হোৱাটো দৰকাৰ, প্ৰয়োজন। এইকাৰণে যে হে ভগৱান মোক তুমি মানুহ কৰি দিলা। সেইকাৰণে শতকৌটি জন্মৰ যি মহাপাপ, সেইটো মনুষ্য জন্মত নিৰন্তৰে ক্ষয় হয়। আৰু যিজন মনুষ্যৰ শতকৌটি জন্মৰ মহাপাপৰ পৰা মনুষ্য জন্মত তেওঁৰ কাৰ্যৰ দ্বাৰা তেওঁ তাক মানে শেষ কৰিলে, তেওঁহে বোলে কৃষ্ণ কথা শুনিব পাৰে। এইটো আকৌ বহুত ডাঙৰ কথা। আজি ইয়াত যে আপোনালোক পৰম সজ্জনসকল আহি কৃষ্ণ কথা শুনিবৰ কাৰণে বহি আছে, শতকৌটি জন্মৰ মহাপাপৰ পৰা মুক্ত হোৱাৰ কাৰণেহে আপোনালোকে আহি এই স্থানত বহি একান্ত চিত্তে কৃষ্ণ কথা শুনাৰ সৌভাগ্য মিলিছে।
বাপসকল, আমি ধৰ্ম কি সেয়াও জানো, অধৰ্ম কি সেয়াও জানো, পাপ কি সেয়াও জানো, পুণ্য কি সেয়াও জানো। কিন্তু জনাৰ পিছতো আমি কি কৰোঁ, পাপ বোধ আমাৰ মনৰ পৰা কেতিয়াও গুচি নাযায়। বৰ ধুনীয়া উদাহৰণ এটা শাস্ত্ৰত দিছে, কি যে মানুহৰ মনত থকা পাপ এনেকুৱা এটা বস্তু যে অৰণ্যত যেতিয়া প্ৰচণ্ড লেলিহান শিখাই অৰণ্যত জুই জ্বলে, গছবিলাক পুৰি একদম ছাই হৈ যায়, একদম লঠঙা গছ এডাল, পুৰি যোৱা গছ এডাল থিয় হৈ থাকে। কিন্তু প্ৰচণ্ড বাৰিষা যেতিয়া আহি পানী পৰি 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 পৃথিৱী জীপাল হৈ যায়, তেতিয়া মাটিৰ তলত থকা শিপাডালে পুনঃ পানী সংৰক্ষণ কৰি সেই পুৰি যোৱা গছৰ ঠানিতে নতুনকৈ আকৌ কুঁহিপাত মেলি পুনঃ পত্ৰে পুষ্পে বিকশিত হৈ যায়। মানুহৰ মনত থকা পাপো তেনেকুৱা যে ই ৰাম নামৰ প্ৰভাৱতে হওক, সজ্জনৰ প্ৰভাৱতে হওক, তেওঁ যেতিয়া সেই পাপবোধ চিন্তাটো তেওঁৰ পুৰি যায়, কিন্তু শিপাডাল তাৰ পিছতো সি মজুত থাকে। কেনেবাকৈ যদি আকৌ অকণমান পাপ কৰাৰ সাৰ পানী পাই যায়, তেতিয়াহ'লে পুনৰ আগৰ নিচিনা আকৌ পত্ৰে পুষ্পে বিকশিত হৈ পুনঃ তেওঁক পাপ কৰ্মত নিয়োজিত হ'বৰ কাৰণে তেওঁক পুনঃ প্ৰেৰণা দিয়ে। সেইকাৰণে এই পাপ যাতে আপোনাৰ মনত পাপ বোধৰ জন্মই যাতে নহয়, তাৰ কাৰণে মহাপুৰুষে শাস্ত্ৰগত এটা সিদ্ধান্ত দি থৈছে, কি যে সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। এদিন কৰিলে নহ'ব, আপুনি দৈনন্দিন জীৱনত সদায় সৎসংগ অনুসৰণ কৰিব লাগিব। সাধু সংগ অবিহনে আপুনি আপোনাৰ জীৱনত কেতিয়াও পাপ বোধ চিন্তাৰ পৰা আঁতৰি আহিব নোৱাৰে। যিয়ে নকৰক কিয়, আপুনি লাগে বাজপেয়ী যজ্ঞ কৰক, আপুনি লাগে তীৰ্থ ভ্ৰমণ কৰক, আপুনি লাগে যাগযজ্ঞ কৰক, যিয়ে নকৰক। ব্ৰহ্মানন্দ স্বামীয়ে সেইকাৰণে বৰ ধুনীয়াকৈ লিখিছে, কাশী যায় মথুৰা যায়, যায় हरिद्वार रे, सार धाम तीर्थ फिर आवे, मन का नहीं सुधार रे, सत्संगत जग सार साधु, सत्संगत जग सार। मंदिर जाए करो नित्य पूजा, पूजा मंदिर जाए करो नित्य पूजा, राखे बरे आसार रे, चार धाम तीर्थ फिर आवे, चार धाम तीर्थ फिर आवे, नाही सतजन आहार रे, सत्संगत जग सार साधु, सत्संगत जग सार।